দিল্লীত মোদী চৰকাৰৰ বৰ্বৰতাৰ চূড়ান্ত নিদৰ্শন। নিৰস্ত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত নিৰাপত্তা বাহিনীৰ পেলেট গান প্ৰয়োগৰ ভয়ংকৰ তথ্য ফাদিল। প্ৰমাণৰ সন্মুখত নিৰুত্তৰ দিল্লী আৰক্ষী আৰু ৰাষ্ট্ৰযন্ত্ৰ। নিৰাপত্তা বাহিনীৰ আক্ৰমণৰ পৰা সাৰি যোৱা নাই সাংবাদিকো। কাশ্মীৰৰ দৰে ৰাজধানীটো জনতাৰ ওপৰত চলিছে ৰাষ্ট্ৰযন্ত্ৰৰ নিষ্ঠুৰ নিৰ্যাতন। গণতান্ত্ৰিক প্ৰতিবাদক কঠোৰ হাতেৰে দমন কৰাৰ নামত মোদী চৰকাৰে গ্ৰহণ কৰা স্বৈৰাচাৰী নীতিয়ে এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। যোৱা 20 জুলাইত দিল্লীৰ কনট প্লেচৰ সমীপত প্ৰতিবাদকাৰীৰ ওপৰত দিল্লী আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে যি বৰ্বৰতাৰ নিদৰ্শন দাঙি ধৰিলে সেয়া কোনো সভ্য সমাজৰ বাবে গ্ৰহণযোগ্য হ'ব নোৱাৰে। শ্বেখ ইৰশ্বাদ মনছুৰী নামৰ এজন প্ৰতিবাদকাৰীয়ে মুখমণ্ডল আৰু ডিঙিত যি ভয়ংকৰ আঘাত পাইছে সেয়া জম্মু কাশ্মীৰত পেলেট গানৰ বলি হোৱা লোকসকলৰ আঘাতৰ সৈতে সম্পূৰ্ণ একে। দিল্লী আৰক্ষীয়ে নিজৰ নিষ্ঠুৰতাক লুকাবলৈ এনে অস্ত্ৰ ব্যৱহাৰ কৰা নাই বুলি বাৰে বাৰে মিছা মাতিছে যদিও ৰেপিড একশ্যন ফ'ৰ্চ বা CRPFে এই সন্দৰ্ভত এক ৰহস্যজনক আৰু কাপুৰুষোচিত নীৰৱতা অৱলম্বন কৰিছে। ইৰশ্বাদ আৰু তেওঁৰ সতীৰ্থসকলে স্পষ্টকৈ প্ৰকাশ কৰিছে যে এজন RAAF জোৱানে চলোৱা অস্ত্ৰৰ পৰাই তেওঁৰ মুখ আৰু ডিঙিত এই গভীৰ আঘাত পাইছে। পালিকে বজাৰৰ সমীপত সংঘটিত এই জঘন্য কাণ্ডৰ এটা ভিডিঅ' পোহৰলৈ আহিছে, য'ত ইৰশ্বাদক কনট প্লেচৰ ডোচা কফি ৰেষ্টুৰেণ্টৰ ওচৰত স্কুটাৰ এখনত বহি থকা অৱস্থাত প্ৰচুৰ ৰক্তক্ষৰণ হৈ থকা দেখা গৈছে। ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা আন এক ভিডিঅ'ত একেখন ঠাইতে এজন RAAF জোৱানে প্ৰতিবাদকাৰীৰ ওপৰত বৰ্বৰভাৱে গুলীচালনা কৰা স্পষ্টকৈ দেখা গৈছে। অস্ত্ৰ শস্ত্ৰৰ ব্যৱহাৰ সম্পৰ্কে অভিজ্ঞ দুজন স্বতন্ত্ৰ বিশেষজ্ঞই এই ছবিবোৰ পৰীক্ষা কৰি নিশ্চিত কৰিছে যে নিৰাপত্তা বাহিনীয়ে সাধাৰণ জনতাৰ ওপৰত চলোৱা এই অস্ত্ৰপাত আছিল 12 বৰৰ পাম্প একশ্যন ৰাইফল, যাক সাধাৰণতে পেলেট গান বুলি কোৱা হয়। যি সময়ত চৰকাৰী গণতন্ত্ৰৰ জয়গান গায় সেই সময়ত খুদ ৰাজধানীৰ বুকুত নিৰাপত্তা বাহিনীৰ এনে স্বেচ্ছাচাৰী আৰু অমানৱীয় কাৰ্যই চৰকাৰখনৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে। সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি মোদী চৰকাৰৰ এই বৰ্বৰ পুলিচী অত্যাচাৰৰ পৰা সংবাদ মাধ্যমৰ লোকো সাৰি যোৱা নাই। 20 জুলাইৰ যুৱ প্ৰতিবাদৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা আউটলুক নামৰ আলোচনীখনৰ এজন সাংবাদিকে বুকু আৰু মুখমণ্ডলত আঘাত পোৱাৰ পৰা কথমপি ৰক্ষা পৰে যদিও তেওঁৰ হাতত পেলেট গানৰ গুলীৰ দৰে একাধিক গভীৰ আঘাত চিহ্ন স্পষ্ট হৈ পৰিছে। চিকিৎসা প্ৰতিবেদন আৰু ছবিয়ে এই নিষ্ঠুৰতাৰ জ্বলন্ত প্ৰমাণ দাঙি ধৰিছে। পালিকে বজাৰৰ সমীপত সংসদ মাৰ্চৰ দিনাখন প্ৰতিবাদকাৰীক ছত্ৰ ভংগ দিয়াবলৈ কন্দুৱা গেছ আৰু লাঠিচালনাৰ লগতে যে নিৰাপত্তা বাহিনীয়ে পেলেট গানো ব্যৱহাৰ কৰিছিল সেয়া ডিজিটেল প্ৰমাণৰ জৰিয়তে এতিয়া দিনৰ পোহৰৰ দৰে স্পষ্ট হৈ পৰিছে। তথাপিও চৰকাৰী পক্ষৰ এই নিৰ্লজ্জ অস্বীকাৰে প্ৰমাণ কৰে যে তেওঁলোকৰ হাতত জনতাৰ প্ৰশ্নৰ কোনো উত্তৰ নাই। মোদী চৰকাৰ আৰু দিল্লী আৰক্ষীয়ে মানৱ অধিকাৰৰ সকলো আন্তঃৰাষ্ট্ৰীয় নীতি নিয়মক ভৰিৰে মোহাৰি নিজৰে দেশৰ নাগৰিকৰ ওপৰত এনে ভয়ংকৰ অস্ত্ৰ প্ৰয়োগ কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। ৰাইজক সুৰক্ষা দিবলগীয়া নিৰাপত্তা বাহিনীয়ে এতিয়া চৰকাৰৰ ইচাৰাত সাধাৰণ জনতাৰ তেজৰ হোলী খেলিছে, যিটো ভাৰতীয় গণতন্ত্ৰৰ বাবে এক কলা অধ্যায় হিচাপে চিহ্নিত হৈ ৰ'ব। এই সমগ্ৰ ঘটনাক্ৰমে পুনৰবাৰ প্ৰমাণ কৰিলে যে এইখন চৰকাৰৰ অধীনত সাধাৰণ নাগৰিকৰ জীৱন আৰু অধিকাৰৰ কোনো নিৰাপত্তা নাই। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।